এইফালে মই ওলাই মেলি একদম ৰেডি হৈ আছোঁ আৰু মিষ্টাৰো গা পা ধুই ৰেডি হৈ লৈছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আপোনাৰ সকলোকে মোৰ আনটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 9:10 মানে বাজিলে চাগে। একদম মানে ভিডিঅ' কৰিবলৈ টাইম পোৱাই নাই, এতিয়া টাইম পাইছোঁ, সেইটো কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই যাব বুলি আশা কৰিছোঁ। আৰু আজি যিহেতু মানে ঘৰত ভাগৱত পাঠ আছে, সেইটো কাৰণে মানে গম পায় আৰু ঘৰত কিমান কাম থাকে। কালিৰ পৰা মানে কৰি মানে একদম আজৰি হোৱা নাই। আৰু এতিয়া মানে মানুহ অহা নাই, আহিব মানে অলপ পাছত। আৰু আমি মানে যা যোগাৰ কৰি আছোঁ, তেওঁলোক মানে অহা অলপ দেৰি মানে আহিবই চাগে। সেইকাৰণে আমি মানে যিখিনি পাৰোঁ সেইখিনিকে কৰি আছোঁ। আৰু আজি যিহেতু বেটাৰ জন্মদিনো সেয়া একেলগতে পতা হৈছে। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো একেবাৰে মানে স্কিপ অকণ নকৰি, তেতিয়া গম পাব সকলো। আৰু আমাৰ এফালে কালি আহিলে ভণ্টিয়ে মাৰি আছে মানে আটা। সেইটো মানে ৰুচি ভাজি খুৱাম বুলি ভাবিছোঁ, সেইটো কাৰণে তাই আটা মাৰি আছে। মানে মানুহ অহা নাই কাৰণে আমিয়ে মানে ঘৰৰ কেইজনীয়ে কৰি আছোঁ। মায়ে সেইফালে কৰি আছে, দেউতাই কৰি আছে। মিষ্টাৰ গ'ল গা ধুবলৈ। তেখেতটো মানে বৰ লেহেমীয়া মানুহ, সেইটো কাৰণে তেওঁ গা ধুই আছে। সেইফালে মই দেখিছে বিচনা মানে পাৰিবলৈ সময় হোৱা নাই এতিয়ালৈকে। মানে ইটো সিটো কৰি থাকোঁতে মানে ঘৰত কিবা এটা পাতিলে মানে বহুতে মানে হেৰি হয় আৰু কাম ওলাই যায়। সেইটো কাৰণে দেখিছে মানে মই মূৰ চুৰ একো আছে নাই, মূৰ ধুই পেলাই কেনেকৈ আছোঁ দেখিছে। মানুহ আহি পাবহি মানে মই লাজে পাম আৰু মানুহৰ আগত মানে মূৰ চুৰ আঁচোৰা নাই। যেনে তেনে কাপোৰকেইটা মানে আৰু পিন্ধি আছোঁ। ঘৰ যেনেকৈ আগতে থাকোঁ তেনেকৈয়ে আছোঁ। মানে মানুহ আহিলে সলাম, যিহেতু কাম বন কৰি আছোঁৱেই। আৰু বেছি লেকচাৰ মাৰি নাথাকোঁ, মানে দেখাই যাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ থাকিব। মানে বহুত দেখাবলৈ আৰু আছে এতিয়া বাকী। তাৰপৰা ভণ্টিয়ে আটা মাৰি আছে, দেখাই দিম দিবলৈ মানে মোৰ নিজৰ ভণ্টিজনীকো আপোনালোকক দেখাই দিওঁ। আৰু এইফালে মই কালি ৰাতি মিঠৈ ভণ্টি আৰু মই বনাই থৈছোঁ, কেঁচা মিঠৈ, পকা মিঠৈ। আৰু এইফালে ৰাতিপুৱা বুট দাইল বইল কৰি আছোঁ কুকাৰত। আৰু এইফালে আমাৰ বেটাই দিছে ঢাৰি পাৰি থৈছে বহিবলৈ কাৰণে। আৰু এইফালে আমাৰ ভণ্টিয়ে মানে আটা মঠি আছে, আৰু তাই মানে মোক গাত দেখাবলৈ মানে মানা কৰিছে। আৰু এইফালে মই আকৌ আহিলোঁ ভিতৰলৈ। ভিতৰখন দেখিছে মানে কেনেকুৱা হৈছে নহয়, মানে বিচনা চিচনা পাৰি মানে একদম চব আজৰি হৈ আছে। আৰু এইফালে মই ওলাই মেলি একদম ৰেডি হ'লোঁ। আৰু এইফালে আমাৰ মিষ্টাৰো গা পা ধুই পেলাই তেওঁ ৰেডি হৈ আছে। বাজিলে 11টা মানে বাজিলে। আৰু মানে ভাত চাত খাইছোঁ, একদম মনে খাইছোঁ। মেগী বইল কৰি খাইছোঁ। মিষ্টাৰ মানে বেকগ্ৰাউণ্ডবোৰ আপোনালোকে ইগন'ৰ কৰিব দেই, ভাল নহয় যে, সেইটো কাৰণে কিবা এটা কৰি দিয়া আকৌ। বেছি জ্বলা ভণ্টিয়ে বনালে, একদম জ্বলা দি পেলাই বনালে। আৰু এইফালে আমাৰ বনাই থকা আছে, সেয়া দেখাই দিছোঁ ৰ'ব। আৰু এইফালে আমাৰ দেউতাই মানে বুট দাইল, আলু আৰু অমিতা বইল কৰি আছে। এইফালে মানে সোনকালে কৰিলে সোনকালে হ'ব, সেইটো কাৰণে আমি এইবোৰ ঘৰৰ মানুহখিনিয়ে কৰি দিছোঁ। আৰু এইফালে আমাৰ আইসকল আহিলে ভাগৱত পাঠ কৰিবলৈ। আৰু তেওঁলোকে এতিয়া মানে ভাগৱত পাঠ কৰি তাৰ ভাঙনি কৰি আছে। সেয়া মানে আপোনালোকক শুনাবলৈ নহ'লে, মানে বহুত হুলস্থুলীয়া পৰিৱেশ হৈ আছিলে, সেইকাৰণে নুশুনালোঁ। আৰু এইফালে আমাৰ মিষ্টাৰ দিছে ভিতৰত, ভাগৰ লাগিছেনে বিচনাত একদম বহি আছে ধুনীয়াকৈ। আৰু এইফালে মই আহিলোঁ বাহিৰলৈ, মানে বাহিৰত কোনে কোনে কি কৰি আছে সেয়া আপোনালোকক দেখাই দিলোঁ। আৰু ভিতৰত মানে ভাগৱত পাঠ কৰি আছে। আৰু বাহিৰত মানে সকলোৱে মানে আমাৰ খেলৰে গোটেইখিনিয়ে মিলি পেলাই এয়া আমাৰ আইতা আটা মুঠি আছে। আৰু আছে ওচৰত এয়া মোৰ ভণ্টি, আৰু আমাৰ এইখিনি গোটেইখিনি মানে ঘৰৰ মানুহ নিচিনাই, চবেই লাগি ভাগি সহায় কৰি দিছে। এইফালে বনাই আছে পুৰি, সেয়া চবকে দেখাই দিছোঁ। আৰু চব মানে একেবাৰে বনাই দিয়া হৈছে, তেওঁলোকে বনাই আছে। আৰু এইফালে কি বনাই আছে মানে সেয়া দেখাই দিবলৈ কৈছোঁ, মানে গম পোৱা নাই মই মানে কি কৰি আছোঁ। মই মানে এনেই ভিডিঅ' কৰি আছোঁ বুলি সকলোৱে ভাবিছিলে, কিন্তু পিছতে গম পালে মানে মই কিহৰ কাৰণে ভিডিঅ' কৰি আছোঁ। আৰু এইফালে বনাই আছে, মানে বনাই থৈ গ'ল চব। এইফালে মানে কলপাত দি পেলাই চব ঢাকি থৈ দিছে। মানে দেখাওঁতে অলপ প্ৰব্লেম হৈছে, মানে গোটেই দেখিছে নাই, মানে ধূলি পৰিব বুলি মানে এনেকৈ একদম ঢেৰ কলপাত দি পেলাই ঢাকি থোৱা আছে। আৰু এইফালে বুট দাইল, আলু, অমিতা, আৰু এইফালে জেলি মানে বিলাহীৰ টপ বনাই থোৱা আছে। এয়াই আৰু বাজিলে দুপৰীয়াৰ 2টা বাজিলে। আৰু এইফালে আমাৰ বনাই আছে, আৰু আপোনালোকৰ ওচৰলৈ মানে আহিবই পৰা নাই, কাৰণ মানে বহুত মানে কামত লাগি আছোঁ আৰু ইটো সিটো কৰি আছোঁ। আৰু এইফালে আমাৰ মানে
খেলৰ সকলোৱে মানে লাগি ভাগি বনাইছে আৰু মই সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰলৈ এবাৰ আহি যাওঁ আকৌ। আৰু এইফালে ভাগৱত পঢ়ি আছে, সেয়া আপোনালোকক দেখালোঁ। সেয়াই আৰু খাবলৈ মানে বাকী আছে আৰু হৈছে আৰু মানে ভাগৱত পাঠ কৰি শেষ হ'ব হৈছে। আৰু বাহিৰত ইফালে দেখিছে, ইফালে মানে পথাৰত কাপোৰ মেলি থৈছে, আনিবলৈ হোৱাই নাই। আৰু ইফালে মানে বাহিৰত গোটেই কাপোৰ উলিয়াই থোৱা আছে, সেইখিনি কৰিবলৈ আছে। আৰু মোৰ যাবলৈ আছে মানে তিতাবৰ, সেইফালেও যাবলৈ আছে। যাম আৰু মানে এইবোৰ হৈ লওক মানে সকলো, তাৰপিছত যাম। এইফালে আমাৰ মই সৰু মা দেই, তই হাই বুলি কৈ দে আকৌ। এইফালে আমাৰ ভাগৱত পাঠ কৰা হৈ গ'ল। তাৰপিছত আমি সকলোৱে ভাগৱত পাঠ শেষ কৰাৰ পিছত সেৱা ল'ব লাগে মানে ঘৰখনৰ সকলোৱে। আৰু আমি ঘৰখনৰ গোটেইখিনি মিলি পেলাই কিহৰ কাৰণে আজি ভাগৱত পাঠ কৰা হৈছে সেয়া মানে ধুনীয়াকৈ আশীৰ্বাদ দি আছে। সেইবোৰ কৈ মেলি আৰু আমি ধুনীয়াকৈ সেৱা লৈছোঁ। মানে মই মানে বহুত মানে আমাৰ সেৱা ল'লে মানে বহুত দেৰি ল'ব লাগে, সেইটো কাৰণে মানে মোৰ মাথা ঘূৰাই গ'লগৈ আজি। আৰু এইফালে মোৰ ভিডিঅ' কৰি আছে মোৰ মামায়ে। আৰু দিনৰ কৰ্ম শেষ কৰি গধূলি বেটাৰ কাৰণে তিতাবৰলৈ গৈ পেলাই কেক আনিবলগীয়া হ'ল লৰালৰিকৈ। আৰু যাওঁতে মোৰ স্কুটিখনো বেয়া হ'ল। আজি দিনটোৱে আজি বেয়া আছিল চাগে, মানে তাৰ আগৰবাৰতো মানে বাৰ্থডে হওঁতে আমাৰ এটা ঘটনা হৈছিল, সেইটো বাৰু মই আপোনালোকক পাছত জনাম। কিন্তু আজিও সেই একেই হ'ল, বেটাৰ বাৰ্থডে কেক আনিবলৈ যাওঁতে মানে আজি স্কুটিখনো বেয়া হৈ থাকিলে, মই মানে বেলেগৰ লগত আহিবলগীয়া হ'ল ঘৰলৈ। সেইটো কাৰণে মানে কেকটো কটা দেৰি হ'ল। ল'ৰা ছোৱালীখিনি মানে গোটেই আহি পেলাই তাহাঁতি মানে হাজিৰ আৰু কেক কাটিব বুলি। আৰু এইফালে আমাৰ বেটা মানে বহুত মানে ভাল পাইছে আৰু কেক কাটিবলৈ পাই আজি। এতিয়া বাজিলে গধূলি 8টা 8টা বাজিব হ'ল। আৰু এইফালে আহিছে আমাৰ ভণ্টি, মানে খুৰা ছোৱালী। এতিয়া আহিছে, মা আহিছে আৰু আগফালে বজাইছে গান। আৰু বেটাৰ কেক চেক কাটি পেলাই চব একদম হৈ গ'ল। আৰু আমাৰ এজনীয়ে একদম কি কৰি আছে, পুৰা ৰিলচ ভিডিঅ' বনাই আছে। আৰু আমি ৰখিবলৈকে সময় পোৱা নাই, এই ৰিলচ ভিডিঅ' বনাই আছে। চাৰিওফালে গোটেইখন ৰুম আজি অৱস্থা নাই। আৰু এইফালে আমাৰ বাহিৰত বনাই আছে মানে ৰাতিৰ কাৰণে খানা। দেখাই দিওঁগে ব'লক কি বনিছে ৰাতিৰ বাবে, দেখাই দিছোঁ। আৰু এইফালে দেখিছে আমাৰ একদম বেটাই একদম ডেন্স মাৰি মাৰি কি কৰি আছে পাছফালে। আৰু এইফালে আমাৰ ব্ৰইলাৰ কাটি আছে ৰাতিৰ খানাৰ বাবে। মানে আজি ৰাতিৰ খানাত হাজবেণ্ডৰ লগৰ আহিব, মানে ভাইটিৰ লগৰ আহিব আৰু ঘৰৰ মানুহখিনি আছেই। আমি সকলোৰে কাৰণে ব্ৰইলাৰ মাংস কাটি আছে। আৰু ওচৰত বহি আছে মোৰ মা, আৰু এইফালে মোৰ আইতাই আলু ফ্ৰাই কৰি আছে মানে মাংসৰ কাৰণে। আজি মানে মাংসটো অলপ বেলেগ ষ্টাইলত বনাব, সেইটো আপোনালোকক দেখাবলগীয়া নহ'লে, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেইটো কাৰণে মানে মই শ্বৰ্টকৈ মানে দেখাই দিলোঁ। আৰু আইতাই মোক কৈছে যে একদম আলু ভাজি আছোঁ বুলি ধুনীয়াকৈ মানে সিহঁতি কোৱা শুনি পেলাই বহুত হাঁহিছে। আৰু এইফালে আমাৰ ভণ্টি একদম মোক একদম ধুনীয়াকৈ লেকচাৰ দিয়ে। আৰু এইফালে দিছে মানে মোৰ ৰুমটো অৱস্থা কি হৈ আছে, মানে মোৰ দেখিয়ে মানে মাথাটো গৰম হৈ গৈছে। আৰু এইবোৰ ৰাতি 11টা আৰু চবেই সিহঁতি খাই মেলি একদম আজৰি। খোৱা মেলা নাই, খুব নাছিলোঁ আজি, একদম ভাগৰ লাগিছে। আইতাই খুব নাছিলে আৰু মাহঁতে একদম পুৰা নাচি আছে, মই একদম ভাগৰ। আমি ভিডিঅ'টো কৰি দেখাই দিওঁ। আৰু ইহঁতক কি খাইছে বলক দেখাই দিছোঁ ৰ'ব। ভিডিঅ' কৰিলে একদম বেয়া আহিছে, মানে একদম কেৰমখন ক'লা চলা পৰি একদম বিহু নাচিবলৈ পাই চেছ। আৰু এইফালে এয়া আমাৰ মাহঁত, মা দেউতা, এয়া মোৰ নিজৰ মা আৰু এয়া আমাৰ দেউতা দেই। তোমাক ভিডিঅ' ইউটিউবত ভিডিঅ' ব্লগ বনাইছোঁ, মানে আমাৰ দেউতা হৈছে মই মানে বেলেগৰ লগত ভিডিঅ' কলিং কৰি দেখাইছোঁ বুলি আহিছে। সেয়া নহয়, মানে মই এইফালে নেদেখে। এয়া আমাৰ দেউতা, মানে মোৰ সৰু দেউতা। আৰু আমাৰ দেউতা আপোনালোকে ভাল, মোৰ মুখখন এৰি ক'লা মলা পৰি আছে নহয়। এইফালে মোৰ মা, এবাৰ দেখালোঁ এই গম পাই। আৰু আগফালে একদম গোটেই চবেই নাচি আছে পুৰা একদম। আজি বিহু নাছিলোঁ একদম। ভিডিঅ' আপোনালোকলৈ গৈ আছে, কি ভিডিঅ' বনালোঁ নাজানো, কিন্তু আপোনালোকলৈ একদম পুৰা মানে আজি দিনটো ব্যস্তৰ মাজতে আপোনালোকক দিলোঁ। আৰু আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'বোৰত মোৰ ভিউজ নহা হৈছে, আপোনালোকে সোনকালে মানে যিহেতু 1K হৈ গ'ল আৰু অলপ ছাপোৰ্ট কৰক, যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ। গম পাইছে কেমেৰা কোৱালিটি ভাল নহয়, মোবাইল এটা ল'ব পৰা মানে ক্ষমতা হোৱা নাই এতিয়ালৈকে। আপোনালোকে যদি আৰু অলপ সহায় কৰি দিব, ভাল মোবাইল এটা ল'বলৈ সক্ষম, আৰু তেতিয়া ভাল ভাল ভিডিঅ' বনাব পাৰিম। মানে একো নুশুনিব পাৰে, মইতো একো
গোটেই গৰম উঠিছে মাথা চাথা ঘূৰাই গৈছে আৰু এইফালে আমাৰ মা শাহু মা হয় নাচি আছে একদম পুৰা ফালে আৰু মই কথা বেছি কৈ নাথাকো আগফালে দেখাই দিছোঁ বলক সিহঁতি কি কৰি আছে ক'লো আৰু আপোনালোকক মানে এটা বস্তু দেখাবলৈ নহ'লে শনিবাৰ দুপৰীয়া মানে মই অলপ ব্যস্ত আছিলোঁ কাৰণে মানে দেখাব নোৱাৰিলোঁ মানে আজি আমাৰ খানাত দেখালোঁ পাহৰিয়ে থাকিলোঁ আৰু এতিয়া ৰাতি মানে মোৰ ঘৰৰ পৰা মা দেউতা আহিছে মানে মা দিনত আহিব নোৱাৰিছিলে মানে ভাগৱতলৈ কাৰণটো হ'ল কৈ দিছোঁ আপোনালোকক মানে মোৰ দাদাৰ মানে ঘৰৰ পৰিয়ালৰে হয় নিজৰ বাৰু একেবাৰে নহয় অলপ মানে অকণমান আঁতৰৰ মানে পৰিয়ালৰে হয় বাৰু একে দাদাৰ মানে এজনী ছোৱালী হ'ল সেইটো কাৰণে মা দিনত ভাগৱতলৈ আহিব নোৱাৰিলে সেইটো বাবে মনটো বেয়াও লাগিছে আৰু এটা কথাত মানে মোৰ আৰু বেয়া লাগিছে মানে ঘৰত সকলোৱে আহিলে কিন্তু মোৰ নিজৰ ভাইটি আহিব নোৱাৰিলে সেইটো কাৰণে মনটো মানে আজি বহুত বেয়া লাগি আছে কাৰণ ঘৰখনৰ সি সকলোতকৈ সৰু সি আহিব নোৱাৰিলে মানে কাইলৈ তাৰ গুণোৎসৱ আছে সেইটো স্কুলত সেইটো কাৰণে তাৰ পৰীক্ষা আছিলে সি আহিব নোৱাৰিলে মানে ফূৰ্তি কৰিছোঁ যদিও মানে ভাইটিলৈ মনত পাইছে কাৰণ সি ঘৰত অকলে আছে মানে খুৰা খুৰীৰ লগত বেয়াও লাগিছে অলপ সেইটো কি কৰিব উপায় নাই তাকেলৈ পৰীক্ষা আছে কাৰণে বেচেৰাটো আহিব নোৱাৰিলে কিন্তু বহুত মন আছিলে মানে আহিবলৈ তাৰ কাৰণে অলপ বেয়াও লাগিছে কি কৰিম উপায়টো নাই ন আহিব নোৱাৰিলে আৰু তাৰ কাৰণে খানা মানে আমাৰ ঘৰৰ ওচৰৰ এজন দাদা আহিছে আৰু দেউতা আহিছে মানে এতিয়া তেওঁলোক যাবগৈ ভাত চাত খালে মেলিলে খাবলৈ বাকী আছোঁ মই মানে চবেই খালে মইহে খোৱা নাই মই খাম আৰু মানে মোৰ আজি দিনৰ পৰা মোৰ কৰি আছে সেইকাৰণে খোৱা নাই খাম আৰু আজি গধূলি সাজত এওঁ মানে গোটেইবোৰ চিলি মানে যিহেতু ঘৰত কিবা এটা পাতিলে গোটেই ঘৰখনটো অস্থিতি হৈয়ে থাকে এনে গোটেইখন মানে খেলি মেলি হৈ আছে আপোনালোকৰ তেনেকৈ মানে আজি গধূলি কি কি বনালে সেয়া দেখুৱাই দিওঁ বুলি ভাবিছোঁ দেখুৱাই দিওঁ আৰু দেখাই দিওঁ ভাবিছোঁ দেখাই দিওঁ মানে আগফালে গোটেই গান বাজি আছে কাৰণে একো শুনা মানে পোৱাই নাই ভালকৈ একদম বৰ ভাগৰ লাগিছে দেখাই দিছোঁ ৰ'ব মানে গোটেই আপুনি কি কি বনালোঁ আজি আৰু এইফালে ৰাতিৰ সাজত ব্ৰইলাৰ মাংস আলু এয়া গ্ৰেভি টাইপ বনালে আৰু এইফালে বুট দাইল মানে আকৌ বনোৱা হ'ল আৰু এইফালে বনাই থৈছে দেখাই দিছোঁ ৰ'ব মানে লাহে লাহে এইফালে এয়া জহা চাউলৰ ভাত এয়া আৰু আজি ৰাতিৰ খানাটো আৰু এইফালে আমি সকলোৱে একদম খাই মেলি আজৰি হৈ মানে সকলো যোৱাৰ পিছত আমি ঘৰৰ গোটেইখিনি মিলি পেলাই এয়া একদম পূৰা নাচিলোঁ আজি মানে দিনটো ইমান ভাগৰত আছিলোঁ যদিও মানে আমি ফূৰ্তি কৰিবলৈ এৰা নাই আৰু এইখিনি আমাৰ গোটেইখিনি ঘৰৰ মানুহে আছে এয়া মোৰ লগত আছে এয়া মোৰ ভণ্টি মই মোৰ মা আইতা ভাইটি মামা হাজবেণ্ড আমি গোটেই ঘৰৰখিনি একদম পূৰা নাচিছোঁ আৰু কি নাচিছোঁ নাজানো আৰু ফূৰ্তি কৰিব লাগে ফূৰ্তি কৰি দিলোঁ কিন্তু মোতকৈ আমাৰ ধুনীয়া নাচে আমাৰ ভণ্টিহে আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তেনেহ'লে আজিলৈ আহিছোঁ